মোক ৰাতি উলংগ কৰি বান্ধি থৈ সি মজা লৈ থাকে। মোক মানে তোমাৰ পুৰা কাপোৰ কানি খুলি বান্ধি থয়। কেমেৰাৰ সন্মুখত কান্দি উঠিল এগৰাকী বোৱাৰী। মোক মানে তোমাৰ পুৰা কাপোৰ কানি খুলি বান্ধি থয় আৰু কি মজা পায় সেইটো মই নাজানো। ভিডিঅ' কৰে। এগৰাকী বোৱাৰীৰ জীৱনৰ কৰুণ কাহিনী শুনিলে আপোনাৰো হয়তো চকু কপালত উঠিব। বিবাহৰ কিছুদিনৰ পাছতে প্ৰত্যেক দিনাই শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাইছিল এইগৰাকী বোৱাৰী স্বামীয়ে। তেওঁৰ যিবিলাক হাৱচ মানে পূৰা কৰিব লাগে ধৰা সেইখিনি তেওঁ মানে মোক যেনেকৈ বিচাৰিছে ধৰা মই দিব নাই পৰা, সেইটো ক্ষেত্ৰত লাষ্টলৈ বেছি মাৰপিট হ'ল। আৰু সেইটো ক্ষেত্ৰত সি খাই আহিলেতো একদম একো গম নাপায়। ময়ো মানুহ ন, মোৰ মনৰ ওপৰত কথা থাকে, তো দুইজনৰ মন মিলিব লাগিব। নাই তেওঁ মানে এনেকুৱা অত্যাচাৰ সেইটো ক্ষেত্ৰত চলাইছে, মানে এতিয়া মই ৱৰ্ডটো ইয়াত ল'ব নোৱাৰোঁ, মানে এনেকুৱা মানে চলাইছে। সেই ক্ষেত্ৰত মানে মই যেতিয়া ফুলফিল কৰিব নোৱাৰিলোঁ তাক, তেতিয়া সি বান্ধি থ'ব। ৰাতিপুৱা ল'ৰাটো উঠাৰ আগে আগে খুলি দিয়ে। তেনেকুৱালৈকে পৰ্যায় পালেগৈ। আৰু লাষ্টত যেতিয়া 2টা দিন মোক এনেকৈ বান্ধি থৈ দিছে, তাৰ মোৰ ভইচ ৰেকৰ্ডিংলৈকে আছে। এতিয়া মানে সি বেলেগ এগৰাকী মাইকী মানুহক কৈছে আৰু যে মোৰ মাইকীজনীক মই এনেকৈ মাৰিছিলোঁ। প্ৰুফ আছে মোৰ ওচৰত, মই নিজে কোৱা বুলি নহয়। মোক মানে তোমাৰ পুৰা কাপোৰ কানি খুলি বান্ধি থয় আৰু কি মজা পায় সেইটো মই নাজানো। ভিডিঅ' কৰে। সঁচাকৈ মানুহ কিমান দানৱ হ'লে এনে অত্যাচাৰ কৰিব পাৰে। বৰ্তমান সমাজত আমি যিমানে শিক্ষাৰে শিক্ষিত নহওঁ কিয়, যান্ত্ৰিকতাৰে নভৰক কিয়, কিন্তু মানুহৰ শিক্ষা যেন ক'ৰবাত নহয় ক'ৰবাত শূন্য হৈ আছে। আজিৰ দিনতো এনেদৰে শাৰীৰিক আৰু মানসিকভাৱে প্ৰাসৱিক অত্যাচাৰ কৰা মানুহ বাৰু থাকেনে? সঁচাকৈ এতিয়া এই সাক্ষাৎকাৰটো চোৱাৰ পাছৰে পৰা স্বামীজনৰ বিৰুদ্ধে কঠোৰ শাস্তি হোৱাটো বিচাৰিছে বহু জনতাই। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।